আৰু সৰু এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। একচুৱেলি স্বাস্থ্যৰ ওপৰত বনাবলৈ ওলাইছোঁ মই। আপোনালোকক মই কথা এটা মানে জাষ্ট সৰুকৈ ক'বলৈ বিচাৰিছোঁ। কথাটো হ'ল কি, মই য'তেই যাওঁ মোৰ স্বাস্থ্যৰ প্ৰতি মোক সকলোৱে সোধে যে বাইদেউ আপুনি কি খায়, যে চিক্ৰেট কি। একচুৱেলি চিক্ৰেট বোলা বস্তু একো নাই, আৰু কি খাওঁ কি নাখাওঁ এইবোৰ একো কথা নাই। মই চব খাওঁ, মাছ মাংস চাংস যি পাওঁ মই চব খাওঁ, কিন্তু যিকোনো বস্তুৱে কমকৈ খাব আপোনালোকে, একদম কমকৈ খাব। পাৰিলে ৰাতি ভাতটো এভইড কৰিলে বেছি ভাল হয়, বা এখন বা দুখন ৰুটি তেনেকৈ খাব। আৰু ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব, ৰাতিপুৱা সোনকালে উঠি নিজৰ স্বাস্থ্যটো আহক ৱাকিঙৰ কাৰণে। আৰু ৱাকিং কৰিলে বহুত সফল আমাৰ দেহাটো খুব সুস্থ হৈ থাকে, আৰু লগতে এক্সাৰচাইজটো কৰিব। সেইকেইটা আপোনালোকে ফ'ল' কৰিব আৰু আপোনালোকে একদম মানে তন্দুৰুস্ত হৈ থাকিব। আৰু যিমান বয়স হৈ যাওক আপোনালোকক কোনো একদম একো ধৰিব নোৱাৰে। চ' তেনেকৈ আপোনালোকে ৰুটিনটো গাইড কৰক। বাছ আজিলৈ ইমানে, থেংক ইউ।